চাবিদাৰসকল এয়া চাওক বিত্ত বিভাগৰ জাননী য'ত সকলো ধৰণৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে উপকৃত হ'ব পাৰিব আৰু এয়া চাব গভাৰ্ণমেণ্ট অফ এয়া চাব মিনিষ্ট্ৰী অফ ফাইনেন্স এয়া চাব ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ ইয়াৰ ডেটটো এয়া 22 এপ্ৰিল একেবাৰে একদিন আগৰ শেহতীয়া খবৰ আৰু য'ত এয়া হ'ল অফিচ মেমৰেণ্ডাম আৰু য'ত কোৱা হৈছে যে ৰিভিজন অফ ৰেচ অফ ডিএনএছ এলাউন্স আপোনাৰ যি মৰুগীয়া বানচ সেয়া কৰ্মচাৰীসকলৰ কাৰণে পাব এয়া চাব 1 তাৰিখ 1 মাহ 2026 তাৰিখৰ পৰা লাভ কৰিব আৰু আপোনালোকে এয়া চাব প্ৰথম পেৰাগ্ৰাফৰ এয়া চাব য'ত বৰ্তমানে যি আপোনালোকে 58% লাভ কৰি আছে 58 তাৰ তুলনাত আপোনালোকে এয়া 60% লাভ কৰিব আৰু এয়া কেতিয়াৰ পৰা লাভ কৰিব এয়া চাব 1 জানুৱাৰী 2026 মানে 1 জানুৱাৰীৰ পৰা আপোনালোকে এয়া লাভ কৰিব আৰু আমি ক'বলৈ ওলাইছোঁ এয়া সদ্যহতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে জাননীখন তেনেহ'লে অসমৰ কৰ্মচাৰীসকলৰ কাৰণে এয়া হ'ল অসমত যিহেতু নিৰ্বাচনৰ কাৰণে কোড অফ কণ্ডাক্ট চলি আছে সেয়েহে অহা মে' মাহৰ দৰমহাৰ সৈতে পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ দিয়ে আৰু দিয়াৰ এই মৰুগীয়া বানত 2% বৃদ্ধি হ'ব মানে 60% দৰে আপোনালোকে দৰমহা পেঞ্চন লাভ কৰিব আনহাতে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল এই 4 মাহৰ আপোনালোকে এৰিয়াৰ পাবলৈ সক্ষম হ'ব আৰু যাৰ ফলত এয়া এক গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ সেই প্ৰতিটো খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব ধন্যবাদ।